সাকসেসফুল হ'ব পৰা নাই প্ৰডাকশ্যনৰ ক্ষেত্ৰত আজিৰ এই এচিবিৰ যেটো পয়া লগা অৱস্থা সেই অৱস্থাটোৱে প্ৰতিপন্ন কৰিছে শক্তি খণ্ডৰ শক্তি আছেনে কেতিয়া বিদ্যুৎ স্বনিৰ্ভৰশীল হ'ব অসম কিহৰ বাবে শক্তি খণ্ডৰ দুৰৱস্থা সদনত কি ক'লে ৰাজ্য চৰকাৰে কোনো প্ৰশ্নই নাই বিতৰ্ক এদিনৰ বাবে অধ্যক্ষৰ উদ্যোগত অসম বিধানসভাত আলোচনা চলিল ৰাজ্যৰ শক্তি খণ্ডৰ ওপৰত সদনত আলোচনাতে শাসক বিৰোধী 31 বিধায়কে ভাগ ললে কোনোৱে যদি শক্তি খণ্ডৰ সমস্যাৰ কথা আওৰালে কোনোৱে উদঙালে শক্তি খণ্ডৰ ব্যৰ্থতা তাৰ মাজতে কোনোৱে দিলে শক্তি খণ্ডৰ উন্নয়নৰ উপায় আমাৰ পিক আৱাৰত আজিৰ দিনটোত অসমত 2000 মেগাৱাটৰ প্ৰয়োজন আৰু এই 2000 মেগাৱাটৰ সলনি আমি 300 মেগাৱাট ইয়াত উৎপাদন কৰো এভাৰেজ ৰেভিনিউ ৰিটাৰ্ণ হেতুৰ যেটো এস্টিমেট এটো প্ৰপাৰলি আমাৰ ডিপাৰ্টমেণ্টে কৰা নাই আমি ইমান হাইড্ৰ পাৱাৰ প্ৰজেক্ট আমি কৰিব পৰা নাই এতিয়াও এই কাৰণে আমি বেছিকে গুৰুত্ব দিব লাগিব সোলাৰ পাৱাৰৰ ওপৰত আমাৰ অসমখনক উত্তৰ পূৰ্বাঞ্চলখনক সূৰ্য উঠাৰ দেশ বুলি কোৱা হয় ইয়াত সূৰ্যৰ আমি ৰশ্মিটো যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰিব পাৰো বিভিন্ন অঞ্চল যদি সাৰ্ভে কৰা যায় তেতিয়াহলে আমি কিছু হয়তো মিনি আৰু মাইক্ৰো হাইড্ৰল প্ৰজেক্ট আমি কৰিব পাৰো technical line will definitely give more importance because they have an idea on what are the things that is being left behind and what are the things that can make it more এটা ট্ৰান্সফৰ্মাৰ এলেকাত যদি 200 কনজিউমাৰ আছে তাৰ ভিতৰত যদি কিছু আদায় দিলে আৰু কিছু আদায় দিব পৰা নাই বিল লগে লগে ট্ৰান্সফৰ্মাৰ লাইনটো কাটি দিয়া হয় হিসাব কৰি ইয়াতে বহি হিসাব কৰি চাইছো আমি 500 মেগাৱাট বিদ্যুৎ আমি সন্মানীয় বিধায়কসকলে আমি নিজে প্ৰডাকশ্যন কৰিব পাৰো এখন মডেল ভিলেজত যদি আমি 20 কিলোৱাটকে গাঁও আমি কৰিব যাওঁ প্ৰায় 5,20,000 কিলোৱাট আমাৰ বিদ্যুৎ প্ৰডাকশ্যন হয় ইফালে প্ৰত্যাশিতভাৱে আলোচনাত স্থান পালে বৃহৎ নদী বান্ধক লৈ বিপৰীত মেৰুত থিয় হ'ল শাসক বিৰোধী জলবিদ্যুৎ প্ৰকল্পৰ কাম সোনকালে তাত আৰম্ভ কৰি আমি যাতে বিদ্যুৎ যেটো আমাৰ চাহিদা পূৰণ কৰিব পৰা তাৰ পৰা যাতে চাহিদা পূৰণ কৰি আমাৰ ৰাজ্যখনক যাতে আমি আগবঢ়াই লৈ যাব পাৰো সুবনশ্ৰী প্ৰজেক্টক লৈ যদি কাৰোবাৰ ইলিউশন আছে তেতিয়াহলে সেইটো মই ভাবো ভুল সুবনশ্ৰী প্ৰজেক্টে আমাক ধ্বংস কৰিব আৰু সুবনশ্ৰী প্ৰজেক্টৰ পৰা একো প্ৰফিট নাপাওঁ গতিকে সুবনশ্ৰী প্ৰজেক্টটো বন্ধ কৰি দিয়াটো আমাৰ কাৰণে বেছি উপযুক্ত বুলি মই ভাবো কিন্তু সঁচাকৈ দুৰ্বল নেকি ৰাজ্যৰ শক্তি খণ্ড কেনেদৰে শক্তিশালী কৰা হ'ব বিদ্যুৎ ব্যৱস্থা উত্তৰ দিবলৈ গুৰুত্বপূৰ্ণ দিনটোত সদনত নাই বিভাগীয় মন্ত্ৰী বিমল বৰা শক্তি মন্ত্ৰীয়ে সদনত চৰকাৰী বিবৃতি দিলে উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰিভেম্প নামৰ এটা তেওঁলোকে আঁচনি লৈছে এপিডিচিএলে যাৰ জৰিয়তে দি এই ট্ৰান্সমিশ্যন লছটো ৰিডিউচ হ'ব ষ্ট্ৰেংথেনিঙৰ কাৰণে এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ইনভেষ্টমেণ্ট বেংক তো তেওঁলোকে এতিয়া বৰ্তমান আমাক এটা প্ৰজেক্ট দিছে 11,000 কিলোমিটাৰ হাই টেনশ্যন লাইন হ'ব আৰু উইথ কি হ'ব হাই টেনশ্যন লাইন উইথ কি হ'ব হাই ভোল্টেজ ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম GCLে এটা লৈছে যে তেওঁলোকে অপটিকেল ফাইবাৰ গ্ৰাউণ্ড ৱায়াৰ এটা ছিষ্টেম তেওঁলোকে লৈছে হেল্প মানে টেলিকম বিজনেছ ছিষ্টেম এটা তেওঁলোকে ইন্ট্ৰডিউচ কৰিব আৰু এই বিজনেছ ছিষ্টেমটোৰ জৰিয়তে কাৰণে AIIB তেওঁলোকে 4,510 কোটি টকা পাইছে আৰু ইয়াৰ জৰিয়তে আৰু তাৰ ওপৰত তাতে 24টা আপোনাৰ গ্ৰিড ষ্টেচন থাকিব গতিকে ইয়াৰ জৰিয়তে কি হ'ব আমাৰ যিখিনি আমাৰ আজিৰ দিনটোত শংকা হৈছে এইটো কমাৰ্চিয়েলি এইটো আমাৰ আপুনি যদি কৈছে এই ছিষ্টেমটো কমাৰ্চিয়েলি যাব মুঠতে নাও বুৰিলেও যেন টিঙৰ পৰা ননমা চৰকাৰ যিমান ঢাকিবলৈ চেষ্টা নকৰক কিয় শক্তি খণ্ড শক্তিশালী হ'বলৈ ৰাজ্য চৰকাৰ বহুদূৰ বাকী সেয়া স্পষ্ট ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ